এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ 1 অক্টোবৰৰ পৰা সম্পূৰ্ণ সলনি কৰা হ'ব ৰেচন সংগ্ৰহৰ নিয়ম ৰেচন ল'ব যাওঁতে কি কৰিব লাগিব আপোনাৰ সবিশেষ তথ্য জানি লওক 1 অক্টোবৰৰ পৰা সলনি কৰা হ'ব বিনামূলীয়া চাউল সংগ্ৰহৰ পদ্ধতি সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন সামগ্ৰী বিনামূলীয়া চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব চেনি দালি আৰু নিমখ মুঠ 4 বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে বজাৰ দৰতকৈ কমকৈ দাম থাকিব সেই ৰেচন সামগ্ৰীবোৰ প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত আনহাতে প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত আৰু লগতে প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত ইয়াৰ উপৰিও 70 টকাতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ যদিহে আপোনাৰ উজ্বলা গেছ কানেকশ্যন আছে 250 টকাতে পাব চিলিণ্ডাৰ ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট চাউল ল'ব যাওঁতে খেলিমেলি পালে 180034536611 দিয়ক অভিযোগ আজি মই পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ এটা বিগ ব্ৰেকিং নিউজ মাজত মাত্ৰ আৰু এসপ্তাহ বাকী আছে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন ঘৰতে বহি অৰুণোদয় আঁচনিত কেনেকৈ ভৰাব নাম আপুনি পূৰ্বতে পাই থকা অৰুণোদয় আঁচনি হঠাৎ বন্ধ হৈছে নেকি তেন্তে চিন্তাৰ কোনো কাৰণ নাই অৰুণোদয়ৰ তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন হৈছে নেকি অৰুণোদয়ৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি আৰু ইয়াৰ বাবে পত্ৰ পূৰণ কৰি পোনপটীয়াকৈ ASLRMত পঠিয়াই দিয়ক এতিয়াৰে পৰা ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়ে লাভ কৰিব অৰুণোদয় আঁচনি আৰু ইয়াৰ বাবে যাব নালাগে কোনো DC অফিচলৈ আপুনি পত্ৰ পূৰণ কৰি ASLRMত পঠোৱাৰ লগে লগে পোনপটীয়াকৈ লাভ কৰিব অৰুণোদয় আঁচনি অৰুণোদয় আঁচনিৰ অধীনত 1250 টকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব আৰু লগতে গেছ কিনিলে 250 টকা সাবসিডি পাব আপুনি আপোনাৰ গাঁৱৰ পঞ্চায়ত কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব অৰুণোদয়ৰ পত্ৰ পুনৰ অসমত নতুনকৈ 35 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা এটা বিগ ব্ৰেকিং নিউজ সমবায় সমিতিৰ হাজাৰ হাজাৰ সদস্যক সকাহ দিব চৰকাৰে পুনৰ ৰাজ্যৰ সমবায় সমিতিসমূহক আৰ্থিক সাহায্য দিবলৈ সাজু হৈছে চৰকাৰ 2023-24 বৰ্ষৰ আৰ্থিক সাহায্যৰ বাবে সমবায় সমিতিসমূহে কেনেকৈ কৰিব লাগিব আবেদন এই সুবিধাৰ বাবে 24 ডিচেম্বৰৰ ভিতৰত সমবায় সমিতিসমূহে কৰিব লাগিব আবেদন আজিৰ পৰা ৰাজ্যৰ সমবায় সমিতিসমূহে কৰিব পাৰিব আবেদন অসম সমবায় সমিতি আইনৰ অধীনত পঞ্জীয়নভুক্ত সমবায় সমিতিয়ে কৰিব পাৰিব আবেদন এই আঁচনিৰ বাবে নিয়মিত বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত কৰা সমবায় সমিতিকে যোগ্য বিবেচনা কৰা হ'ব এই আঁচনিৰ বাবে www.farcs.assam.gov.in ৱেবছাইটত গৈ কৰিব পাৰিব আবেদন 10,000 টকাটো লাগিব নে নালাগিব লাগিব বাইদেউ লিষ্টত নাম আছে নাম নাই যদি ভৰাই দিম তোৰ হ'ব মা একদম কোনে কোনে আকৌ এবাৰ হাত ডাঙক সবকে চাওঁ বাপৰে দিব লাগিব অলপ বেছি হলে সবকে দিব লাগিব হ'ব সবে 10,000 টকাকৈ পাব আৰু 10,000 টকাটোৰ ভাল কৰি ব্যৱহাৰ কৰিলে পিছত আৰু 25,000 টকা পাব দেউতা আপুনি তো পুৰুষ মানুহ মহিলাৰ হাতত কে দাঙি আছে ঘৰৰ মানুহজনীৰ কাৰণে আচ্ছা দেখেনে ঘৰৰ মানুহজনীৰ কাৰণে হাত দাঙিছে মৰম আছে ঘৈণীয়েকৰ প্ৰতি হয়নে নহয় আৰু ৰেচন কাৰ্ডত যোনে যোনে হাত দাঙিছে 1 নৱেম্বৰৰ পৰা সকলোৱে দালিও পাব চেনি পাব নিমখ পাব মোৰ মাজে মাজে মুখেদি তেলটো ওলাই আহে কিয় বহুত ৰাইজে কয় তেলটো দি দিব লাগে বুলি মই কৈছো ৰাখ লাহে লাহে দিম ইমান টকা নাই এইবাৰ গেছৰ কাৰণে 250 টকা দিম দালি কম দামত দিম চেনি কম দামত দিম নিমখ কম দামত দিম আৰু চাউল আগৰ দৰে পাব খালি নিগনি আৰু ইন্দোৰ বিলাক নোহোৱা কৰি